কনক্লেভ কাম বায়াৰ্ছ এণ্ড চেলাৰ্ছ মিট এখন ইয়াত অনুষ্ঠিত হৈছে এপিডাই অনুষ্ঠিত কৰিছে অসম গভমেণ্টেও কৃষি বিভাগে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু ইয়াত যথেষ্ট সংখ্যক এক্সপৰ্টাৰ আহিছে আমাৰ দেশৰো আছে আৰু বিদেশৰো আছে লেবাননৰ পাইছোঁ ইউকেৰ পাইছোঁ জাপানৰ পাইছোঁ আৰু তেখেতসকলে এফালে কৈছে যে খুব কম দিনৰ ভিতৰতে এটা ইয়াতকৈ ডাঙৰ পৰিসৰত এখন তেওঁলোকে এনেধৰণৰ বায়াৰ্ছ এণ্ড চেলাৰ্ছ পাতিব চাওক অসমৰ খেতিয়কে পূৰ্বতে কেতিয়াও অসমৰ উৎপাদিত ফচল বাহিৰলৈকে পঠাব এনেকুৱা কল্পনা কৰা নাছিল কিন্তু আজি বাস্তৱ হৈছে 2022-23 বৰ্ষত 4,000 crores প্ৰডাক্ট অসমৰ বাহিৰলৈ পঠাইছে তাৰে টিও আছে 1800 কোটি টকা মানৰ টি বাকীবিলাক হৈছে অন্যান্য হৰ্টি প্ৰডাক্ট ৰেড ৰাইচ ব্লেক ৰাইচ অন্যান্যখিনি আছে এইটো আমাৰ কাৰণে এটা আশাৰ বতৰা আৰু মই অত্যন্ত আনন্দিত যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল অসমৰ শিক্ষিত যুৱক যুৱতীসকল কৃষিখণ্ডতেই নহয় এক্সপৰ্টৰ লগতো এতিয়া ইনভলভ হৈ পৰিছে কিন্তু এতিয়া বহুতে এটা কথা কৈছে যে বাহিৰৰ পৰা যিসকল আহিছে ইয়ালৈ এক্সপৰ্টাৰ ইয়াত লজিষ্টিকৰ প্ৰব্লেম আছে কিন্তু লজিষ্টিকৰ ছাপৰ্ট দিওঁতাও ইয়াত ওলাইছে তেখেতসকলো আহিছে মই ভাবোঁ যে এই গোটেই ইছ্যুবিলাক আমি নিশ্চয় ৰিজল্ভ কৰিব পাৰিম আৰু কিছুমান ইয়াত আমাৰ এগ্ৰি হৰ্টি বিভাগৰ বিষয়াসকলো আছে আছে বেলেগ বেলেগ স্কিমত আমি কিছুমান প্ৰচেছিং ইণ্ডাষ্ট্ৰি আমি কৰিব পাৰোঁ নেকি আৰু সেইটো কৰিও থকা হৈছে তেওঁলোকক আজি এই ইনফৰ্মেশ্যনখিনি দিয়া হৈছে আজি হৰ্টিকালচাৰ বিভাগৰ এক্সেমিনেশ্যনৰ জৰিয়তে 50% ছাবচিডিত আজি বহুতকেইটা ইয়াত ডিছপ্লে হোৱা প্ৰডাক্টত আমি প্ৰচেছিং কৰিবৰ কাৰণে আমি হেল্প কৰিব পাৰোঁ গতিকে এনেধৰণৰ বায়াৰ্ছ চেলাৰ্ছ মিটৰ পৰা নিশ্চয় অসমবাসী উপকৃত হ'ব